হাই বন্ধুসকল, পুনৰ অৰুণোদয় আঁচনিক লৈ হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিক লৈ দুৰ্নীতি আৰম্ভ। দুখীয়া মানুহৰ নাম নিদি পৰিয়ালৰ মানুহৰ নাম দিছে। যিসকল বিষয়ববীয়া আছে সেইসকলে নিজৰ পৰিয়ালৰ নাম দিছে। দুখীয়া মানুহ থাকি গৈছে, বহুতৰ অৰুণোদয় নাম অহা নাই। সেইকাৰণে ৰাজ্যত হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ আৰম্ভ কৰিছে। কি কৈছে শুনক আৰু মুখ্যমন্ত্ৰীক কি সকিয়নি দিছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, সকলোখিনি কথা গম পাব আৰু নিশ্চয় আপোনালোকৰ মতামত জনাব আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ ঘৰৰ যিসকল মহিলা আছে সেইসকলৰ নাম আহিছেনে অৰুণোদয় লিষ্টত। আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব। গতিকে ভিডিঅ'টো চাই দিয়ক, কি ক'লে মহিলাসকলে, কি লৈ প্ৰতিবাদ কৰিলে, প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিলে। কোনোবা যদি ৰাজপথত কোনোবা আকৌ পঞ্চায়ত চৌহদত আন কোনোবা আকৌ ৰংগমঞ্চত অৰুণোদয় আঁচনিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে সৰব হৈছে মহিলা হিতাধিকাৰী। নিতৌ ৰাজ্যৰ ঠায়ে ঠায়ে সাব্যস্ত হৈছে প্ৰতিবাদ। অভিযোগ একেটাই, অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ নামত হৈছে অনিয়ম। যোগ্যজনক বঞ্চিত কৰি অৱস্থা সম্পন্ন ঘৰৰ মহিলাৰ নাম হৈছে অন্তৰ্ভুক্ত। স্বজন তোষণেৰে পালি নেতাৰ আত্মীয়ৰ নাম সোমাইছে তালিকাত। বুধবাৰেও ৰাজ্যৰ বিভিন্ন ঠাইত সাব্যস্ত হ'ল প্ৰতিবাদ। কি চাবুৱা, কি চাপৰ, মানিকপুৰ, মৰাণ অথবা তিয়ক, তামাৰহাটৰ হাতীধুৰা উন্নয়ন খণ্ডৰ চৌহদত আঁচনি বঞ্চিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি জুৰিলে বিশেষ গীত। অভিযোগবোৰো সকলোৰে একেই। এইটোৱে অনুৰোধ জনাওঁ যে উপায়ুক্ত মহোদয়কো অনুৰোধ জনাওঁ, বুথৰ সদস্যসকলক যে এইটো বিহিত ব্যৱস্থা কৰে। মোৰ এটা সৰু ল'ৰা আছে, মই সেই 1250 টকাতে মোৰ সৰু ল'ৰাটোক মই হেৰি কৰিব পাৰোঁ, কিন্তু এতিয়া মোৰ নামটো কিয় নাহিলে? সেয়ে মই আয়ুক্ত মহোদয়ক এইটোৱে অনুৰোধ জনাইছোঁ যে বুথৰ সদস্যসকলক যে বিহিত ব্যৱস্থা লয়। বৰ্জন কৰিম, আমাক যদি অৰুণোদয় নিদিয়ে আমি ভোট বৰ্জন কৰিবলৈ আমি ভোট বৰ্জন কৰিবলৈ চব আমি মহিলা একত্ৰিত হৈছো। আমি ভোট বৰ্জন কৰিমেই, আমাক খালি কথা হ'ল, ঠায়ে ঠায়ে সাব্যস্ত হোৱা প্ৰতিবাদেই কয় যে অৰুণোদয় আঁচনিত কেৰুণ লাগিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অৰুণোদয়ত লগা কেৰুণ আঁতৰাবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। কোনোবা যদি ৰাজপথত কোনোবা আকৌ পঞ্চায়ত চৌহদত আন কোনোবা আকৌ ৰংগমঞ্চত অৰুণোদয় আঁচনিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে সৰব হৈছে মহিলা হিতাধিকাৰী। নিতৌ ৰাজ্যৰ ঠায়ে ঠায়ে সাব্যস্ত হৈছে প্ৰতিবাদ। অভিযোগ একেটাই, অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ নামত হৈছে অনিয়ম। যোগ্যজনক বঞ্চিত কৰি অৱস্থা সম্পন্ন ঘৰৰ মহিলাৰ নাম হৈছে অন্তৰ্ভুক্ত। স্বজন তোষণেৰে পালি নেতাৰ আত্মীয়ৰ নাম সোমাইছে তালিকাত। বুধবাৰেও ৰাজ্যৰ বিভিন্ন ঠাইত সাব্যস্ত হ'ল প্ৰতিবাদ। কি চাবুৱা, কি চাপৰ, মানিকপুৰ, মৰাণ অথবা তিয়ক, তামাৰহাটৰ হাতীধুৰা উন্নয়ন খণ্ডৰ চৌহদত আঁচনি বঞ্চিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি জুৰিলে বিশেষ গীত। গরিব মানুষ গেলে কালে ধুর ধুর করিছে, কান্দি কান্দি গরিব বাড়ি
অভিযোগবোৰো সকলোৰে একেই। মহোদয়ক এইটোৱে অনুৰোধ জনাওঁ যে উপায়ুক্ত মহোদয়কো অনুৰোধ জনাওঁ বুথৰ সদস্যসকলক যে এইটো বিহিত ব্যৱস্থা কৰে। মোৰ এটা সৰু ল'ৰা আছে, মই সেই 1250 টকাতে মোৰ সৰু ল'ৰাটোক মই হেৰি কৰিব পাৰোঁ, কিন্তু এতিয়া মোৰ নামটো কিয় নাহিলে? সেয়ে মই আয়ুক্ত মহোদয়ক এইটোৱে অনুৰোধ জনাইছোঁ যে বুথৰ সদস্যসকলক যে বিহিত ব্যৱস্থা লয়। বৰ্জন কৰিম, আমাক যদি অৰুণোদয় নিদিয়ে আমি ভোট বৰ্জন কৰিবলৈ আমি সঁচাই সমান আমি ভোট বৰ্জন কৰিবলৈ চব আমি মহিলা একত্ৰিত হৈছো। আমি ভোট বৰ্জন কৰিমেই, আমাক খালি আমাক কথা হ'ল ঠায়ে ঠায়ে সাব্যস্ত হোৱা প্ৰতিবাদেই কয় যে অৰুণোদয় আঁচনিত কেৰুণ লাগিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অৰুণোদয়ত লগা কেৰুণ আঁতৰাবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।